ছাত্ৰ-ছাত্ৰীসকল যেহেতু হাফ ইয়াৰলি এক্সামিনেশ্যন আহি গ'ল তোমালোকৰ হাতত আৰু বেছি টাইম নাই গতিকে আজিৰ ক্লাছত তোমালোকৰ বাবে লৈ আহিছোঁ নৱম শ্ৰেণী গণিতৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ এখন চেম্পল পেপাৰ ফুল মাৰ্ক 100 পাছ মাৰ্ক 30 টাইম 3 আৱাৰ্ছ য'ত তোমালোকৰ 45টা MCQ থাকিব আৰু 45টা লং এনসাৰ টাইপৰ কুৱেশ্যন থাকিব আৰু 10 মাৰ্কছ তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট গতিকে আজিৰ ক্লাছত তোমালোকৰ সৈতে এই 45টা MCQৰ বিষয়ে আলোচনা কৰিম আৰু লং এনসাৰ টাইপৰ কুৱেশ্যনবিলাক তোমালোকে চাই যোৱা এইখিনি তোমালোকে পাৰিবা কাৰণ সকলোখিনি সলিউশন আমাৰ চেনেলত কৰি দিয়া হৈছে তোমালোকে আমাৰ প্লেলিষ্টত গৈ চেপ্টাৰ ওয়াইজ সকলোখিনি সলিউশন চাব পাৰিবা প্ৰথমতে কি বুলি কৈছে শুদ্ধ উত্তৰটো বাছি উলিবা চোৱা চাৰিটা অপচন দিয়া থাকিব শুদ্ধ কোনটো হয় আমি বাছি উলিয়াব লাগে এক নম্বৰটো কি বুলি কৈছে 2 the power 40 plus 2 the power 39 plus 2 the power 38 by 2 the power 41 plus 2 the power 40 minus 2 the power 39 এইখিনিৰ কি কৰিব লাগে মান কিমান হ'ব আমি উলিয়াব লাগে চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে চোৱা এনেকুৱা মান উলিওৱা তোমালোকৰ আহিব পাৰে তোমালোকৰ কিতাপতো এনেকুৱা মান উলিওৱা কোৱেশ্চন আছে এই কোৱেশ্চনবোৰ তোমালোকে খুব প্ৰেক্টিছ কৰিবা ইয়াৰে এনসাৰটো কি হ'ব চোৱা 2 the power 40 plus 2 the power 39 plus 2 the power 38 এইখিনিৰ পৰা কি কমন আহে 2 the power 38 কমন আহি যায় তেতিয়াহ'লে ব্ৰেকেটত কি ৰৈ যাব 2 the power 40 ৰ পৰা 2 the power 38 কমন আহি গ'ল কি ৰৈ যাব 2 the power 2 ৰৈ যাব ঠিক আছে প্লাস 2 the power 39 ৰ পৰা 2 the power 38 কমন আহি গ'ল 2 the power 1 থাকিব প্লাস 2 the power 38 কমন আহি গ'ল ইয়াত কি থাকিব 1 থাকিব এবাৰ তলত লক্ষ্য কৰা কি আছে 2 the power 41 2 the power 40 2 the power 39 এইখিনিৰ পৰা কি কমন আহে এইখিনিৰ পৰা 2 the power 39 ও কমন আহে 2 the power 38 ও কমন আহে আমি তলৰ পৰা কেনসেল কৰিবৰ কাৰণে 2 the power 38 লিখিলো ঠিক আছে 2 the power 38 কমন ললে সো ইয়াত কিমান থাকি যাব 2 the power 3 ৰৈ যাব প্লাস 2 the power 40 আছে 2 the power 2 ৰৈ যাব মাইনাস 2 the power 39 2 the power 39 ৰ পৰা 2 the power 38 কমন কি ৰৈ যাব 2 the power 1 ৰব এতিয়া এইখিনি সৰল কৰি দিয়া সোৱা 2 the power 38 2 the power 38 কেনসেল গুছি গল এবাৰ ওপৰত লক্ষ্য কৰা 2 the power 2 মানে 4 2 the power 1 মানে 2 2 plus 4 6 plus 1 কিমান হৈ যাব 7 তলত কি আছে 2 the power 3 মানে 8 2 the power 2 মানে 4 4 plus 8 কিমান হ'ব 12 12 minus 2 the power 1 মানে 2 12 minus 2 কৰিলে কিমান হ'ব 10 7/10 যেটো আমাৰ অপচন এ আছে গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ 7/10 কোৱেশ্চন নম্বৰ 2 ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'ৰ পৰা সলিউশনখিনি ভালদৰে বুজি লোৱা আৰু এই যেটো স্যাম্পল পেপাৰ পিডিএফ এই পিডিএফটো আমাৰ টেলিগ্ৰাম চেনেলত দি দিম তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰি নোটছবোৰ বনাই ল'ব পাৰিবা গতিকে ভিডিঅ'টো অলপ নইজ আহিব পাৰে কাৰণ বাহিৰত বৰষুণ দি আছে চোৱা যদি a, b, c ধনাত্মক বাস্তৱ সংখ্যা হয় তেন্তে ইয়াত কি দিয়া আছে এই যেটো ৰুট চিন দেখা পাইছা ইয়াৰ ভিতৰত কি চিন দিয়া আছে 5 ঠিক আছে মানে আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই পাঁচটাৰ এটা ল'ব লাগে চোৱা ভিতৰত কি আছে 3125 into a to the power 10 b to the power 5 c to the power 10 এইখিনিৰ কি কৰিব লাগে মান উলিয়াব লাগে সো মান উলিয়া তোমালোকৰ আহিব পাৰে এটা দুটা গতিকে তোমালোকৰ সলিউশনখিনি ভালদৰে বুজি লোৱা কাৰণ এনে ধৰণৰ কোৱেশ্চনে তোমালোকৰ পৰীক্ষাত দেখা পাবা কি আছে 5 ইয়াত লক্ষ্য কৰ কি আছে 3125 3125 ৰ মৌলিক উৎপাদক উলিয়াবলৈ হলে 5 কেইবাৰ পূৰণ হয় 5 বাৰ পূৰণ হয় মানে 5 to the power 5 লিখিব পাৰা তাৰ পিছত ইনটু a to the power 10 আছে তাৰ মানে a to the power 2 into 5 লিখিব পাৰা ওকে তাৰ পিছত b to the power 5 আছে b to the power 1 into 5 লিখিব পাৰা তাৰ পিছত কি আছে c to the power 10 আছে মানে c to the power 2 into 5 লিখিব পাৰা এটা সোৱা এই 5 টো আৰু যদি আমি এই চিনটো উঠাই দিও তেতিয়া হলে যিবিলাক মৌলিক উৎপাদক পাইছো হেবিলাকৰ পাঁচটাৰ এটা ল'ব লাগিব সো পাঁচটাৰ এটা যদি আমি লও কি হ'ব ইয়াত এছ 5 to the power 5 আছে 5 এটা আহিব a to the power 2 into 5 a to the power 5 টো উঠি যাব এই 5 টো উঠি যাব 2 থাকিব a to the power 2 5 a to the power 2 into b to the power 1 into 5 আছে b to the power এই 5 টো উঠি যাব 1 থাকিব তাৰ মানে b to the power 1 মানে b লিখিব পাৰা তাৰ পিছত কি আছে c to the power 2 into 5 c to the power 5 টো উঠি যাব c to the power 2 থাকিব c to the power 2 ওকে তো এটা আমাৰ কোড আছে অপচন ডি আছে গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ 5a square b c square কোৱেশ্চন নম্বৰ 3 যদি a plus b plus c equal 0 তেন্তে a square by bc plus b square by ca plus c square by ab equal কিমান হ'ব চাৰিটা অপচন দিয়া আছে এটো সহজ সোৱা হৰগিটা লক্ষ্য কৰা ইয়াত কি আছে bc ইয়াত ca ইয়াত কি আছে ab তো
তো ইয়াতৰ লসাগু লৈ লোৱাচোন ইয়াতৰ লসাগু কি হ'ব ইয়াতৰ লসাগু হৈ গ'ল আমাৰ ABC ওকে এবাৰ চোৱা BC কেনসেল কি ৰৈ যাব A ইনটু A স্কয়াৰ A কিউব প্লাস CA কেনসেল B ৰব তাৰ মানে B ইনটু B স্কয়াৰ কি হ'ব B কিউব প্লাস এবাৰ AB কেনসেল C ইনটু C স্কয়াৰ C কিউব তেতিয়াহ'লে লক্ষ্য কৰা আমি পাইছিলোঁ যে A প্লাস B প্লাস C ইকুৱেল 0 হ'লে A কিউব প্লাস B কিউব প্লাস C কিউব ইকুৱেল কিমান আছিল 3ABC তাৰ মানে আমি ওপৰত লিখিব পাৰো 3ABC বাই তলত কি আছে ABC তেতিয়াহ'লে ABC তলৰ ওপৰ কেনসেল গ'ল কি ৰৈ গ'ল অনলি 3 এটো আমাৰ ক'ত আছে অপচন ডি আছে অপচন ডি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 4 এটা চলকযুক্ত বহুপদটো হ'ল চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে সো এটা চলকযুক্ত বহুপদ হ'বলৈ হলে কি আছিল আমাৰ যেটো চলক থাকিব চলকৰ ঘাতটো কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি x² + 5x + 19 যত আমি দেখা পাইছো এই যেটো x ৰ ঘাত কি আছে 2 আছে এই 2 এটা কি হয় পূৰ্ণ সংখ্যা আৰু ইয়াত x আছে x ৰ ঘাত কি আছে 1 এটা পূৰ্ণ সংখ্যা গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 5 ত কি বুলি কৈছে যে x³ + y³ ৰ উৎপাদক বিশ্লেষণ উলিওৱা তাৰ মানে x³ + y³ ৰ ফৰ্মুলাটো আমি চাব লাগে তো এটো আমাৰ অপচন সি হ'ব শুদ্ধ উত্তৰ x³ + y³ ৰ উৎপাদক বিশ্লেষণ কি হ'ব x + y হোল ইনটু x² - xy + y²। এবাৰ কোৱেশ্চন নম্বৰ 6 এই কোৱেশ্চনটো বহুতে কনফিউজন কৰে সো ইয়াত কি আছে 14% বাই 7% ইকুৱেল কিমান হ'ব চাৰিটা অপচন দিয়া আছে সো ইয়াত তোমালোকৰ বহুতে কনফিউজন কৰা কি যে দেখা পাইছে যে 14% বাই কি আছে 7% তো আমি ইয়াত কাটাকাটি কৰি দিলো কাটাকাটি কৰি দেখা পাইছো যে 2% তো সকলোৱে তোমালোকে অপচন বি মাৰি থৈ আহিবা তো এইটো নহয় অপচন বি শুদ্ধ উত্তৰ নহয় ইয়াত 2% নহয় কেনেকৈ চোৱা বুজাই দি আছো তোমালোকে ইয়াত লিখা যে 14% বাই কি আছে 7% তো ইয়াত আমি দেখা পাইছো যে পার্সেন্ট আমাৰ তলে ওপৰে কেনসেল গ'ল ঠিক আছে তেতিয়ালে কি ৰৈ গ'ল 14/7 অৰ্থাৎ 7 * 14 ত দুইবাৰ যাব এটা আমাৰ অপচনত 2 নাই 2% হে আছে 2 নাই যেহেতু কোৱেশ্চনত আমাৰ পার্সেন্টেজত দিয়া আছে গতিকে এই 2 ক আমি কি কৰিম পার্সেন্টেজত লৈ যাম 2 * 100% কিমান হ'ব 2 * 100% 200% এটো আমাৰ অপচন ডি আছে অপচন ডি হ'ব লাগে অপচন ডি টো মিস্টেক হৈ আছে অপচন ডি ত লিখিলো 200% অপচন ডি হ'ব শুদ্ধ উত্তৰ 200% কোৱেশ্চন নম্বৰ 7 1/11 ৰ দশমিক ৰূপটো কি হ'ব চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে সো এটো কি হ'ব 1/11 ইয়াৰে দশমিকত আমি যদি প্ৰকাশ কৰো কি হ'ব 0.0909 এনেকৈ 0909 ওলাই থাকিব তাৰ মানে আমি কি দেখা পাইছো ইয়াত আমাৰ 09 টো ওলাই আছে তাৰ মানে ৰিপিট হৈছে অৰ্থাৎ পুনৰাবৃত্তি হৈছে আৰু অসীমলৈ ওলাই গৈ থাকিব এটো আমাৰ ক'ত আছে অপচন বি আছে অপচন বি হ'ব শুদ্ধ উত্তৰ অসীম পুনৰাবৃত্তি হোৱা কোৱেশ্চন নম্বৰ 8 কিহৰ ওপৰত ৰেহাই গণনা কৰা হয় সো তোমালোকে বেচা দাম কিনা দামৰ ওপৰত কোৱেশ্চন পাই আহিছা গতিকে ৰেহাই কিহৰ ওপৰত গণনা কৰা হয় তো এটো তোমালোকে ক্লাস 8 তো পাই আহিছিলা আৰু পুনৰ আলোচনাটো পাইছা যে ৰেহাইটো আমাৰ কি হয় চিহ্নিত দামৰ ওপৰত নিৰ্ভৰ কৰে অপচন সি হ'ব শুদ্ধ উত্তৰ সো কোৱেশ্চন নম্বৰ 9 যদি p of x = 2x + 5 এটা বহুপদ ৰাশি হয় তেন্তে বহুপদটো শূন্য হ'ব চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে সো আমাৰ বহুপদৰ শূন্যৰ মান মানে কি এই যেটো x দেখা পাইছা x ৰ ভ্যালুটোৱে হ'ব বহুপদটোৰ শূন্যৰ মান যেহেতু x লাগে 2x ৰাখা বাকি 5 টো ইফালে লৈ যাও -5 তো ইমপ্লাইজ x = কি হৈ গ'ল -5/2 যেটো আমাৰ অপচন সি আছে অপচন সি হ'ব শুদ্ধ উত্তৰ -5/2 কোৱেশ্চন নম্বৰ 10 যদি x² + 1 = 2x তেন্তে x - 1/x ইয়াৰ মান কিমান হ'ব চোৱা প্ৰথমতে আমি কি কৰিম এইখিনিৰ পৰা আমি x ৰ ভ্যালু উলিয়াই লম কি আছে আমাৰ x² + 1 = 2x implies x² - 2x + 1 = 0 লিখিব পাৰো এই 2x টো আমি বাওফালে লৈ আহিলো -2x implies এবাৰ লক্ষ্য কৰা x² - 2x + 1 এইটো আমাৰ দ্বিঘাত সমীকৰণৰ আৰ্হিত পৰি গ'ল অৰ্থাৎ আমি মধ্যম পদ বিভাজনৰ সহায়ত আমি কি কৰিব পাৰো x ৰ ভ্যালু উলিয়াব পাৰো কেনেকৈ উলিয়াবা চোৱা x² - এই 2x ক আমি ভাঙি দিম -x - x -x কি হ'ব -2x + 1 = 0 এবাৰ চোৱা x² - x ইয়াৰ পৰা কি কমন আহে ইয়াৰ পৰা x এটা কমন আহিল কি ৰৈ যাব x - 1 -x
প্লাছ 1 এইকেইটাৰ পৰা -1 কমন লোৱা -xৰ পৰা -1 কমন আহিলে x ৰ'ব প্লাছ 1ৰ পৰা -1 কমন আহিলে -1 ৰ'ব ইকুৱেল 0 তো ইমপ্লাইজ ইয়াত আমি কি দেখা পাইছোঁ x - 1 আৰু এটা কি হ'ব x - 1 ইকুৱেল 0 তো এইকেইটাৰ পৰা তোমাৰ xৰ ভ্যালু কি হ'ব xৰ ভ্যালু হৈ যাব তোমাৰ সো x - 1 ইকুৱেল 0 অৰ্থাৎ -1 টো হুফালে গ'লে কি হৈ যাব +1 আৰু এইটোৰ ক্ষেত্ৰতো একে হ'ব xৰ মান কি হ'ব 1 এতিয়া তুমি xৰ মানটো তুমি এই যেটো দেখা পাইছা এটোত বহাই দিয়া বহাই দিলে কি হ'ব সোৱা তো ইকুৱেল x মানে হৈ গ'ল 1 - 1/x x মানে হৈ গ'ল 1 তো 1 - 1 কিমান হ'ব 0 যেটো আমাৰ অপচন বি আছে গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ 0 কোৱেশ্চন নম্বৰ 11 √2 আৰু √3 ৰ মাজৰ এটা পৰিমেয় সংখ্যা হ'ল পৰিমেয় সংখ্যা লিখিব দিছে দেই √2 আৰু √3 ৰ মাজৰ পৰিমেয় সংখ্যাটো কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ 1.6 বাৰ কোৱেশ্চন নম্বৰ 12 y অক্ষৰ সমীকৰণটো হ'ল এটো সকলোৱে জানা যে y অক্ষৰ সমীকৰণটো কি x = 0 যেটো আমাৰ অপচন সিত আছে কোৱেশ্চন নম্বৰ 13 -3,0 বিন্দুটো থাকিব যেহেতু ইয়াত আমি দেখা পাইছো যে y স্থানাংক 0 y স্থানাংক 0 হলে এই বিন্দুটো আমাৰ ক'ত থাকিব x অক্ষত থাকিব যেটো আমাৰ অপচন ইয়াত আছে অপচন এ হ'ব শুদ্ধ উত্তৰ -3,0 বিন্দুটো ক'ত থাকিব x অক্ষত কোৱেশ্চন নম্বৰ 14 ইয়াত কি বুলি কৈছে যে x অক্ষৰ পৰা এটা বিন্দুৰ দূৰত্ব 5 একক y অক্ষৰ পৰা ইয়াৰ দূৰত্ব 2 একক এতিয়া বিন্দুটো চতুৰ্থ চুকত অৱস্থিত বুলি কৈছে তেতিয়াহলে বিন্দুটোৰ স্থানাংক কি হ'ব চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে তো ইয়াৰ কাৰণে চিত্ৰটো আঁকিলে বেছি ভালদৰে বুজি পাবা এইটো হৈ গ'ল আমাৰ প্ৰথম চুক এইটো দ্বিতীয় চুক এইটো তৃতীয় চুক এইটো হৈ গ'ল চতুৰ্থ চুক এইটো হৈ গ'ল আমাৰ x অক্ষ এইটো হৈ গ'ল y অক্ষ x অক্ষৰ পৰা এটা বিন্দুৰ দূৰত্ব কিমান বুলি কৈছে 5 একক ইয়াৰ পৰা ইয়ালৈ 5 ঠিক আছে তাৰ পিছত এই যেটো y অক্ষৰ পৰা দূৰত্ব কিমান বুলি কৈছে 2 একক y অক্ষৰ পৰা দূৰত্ব 2 তেতিয়া হলে y অক্ষৰ পৰা কিমান গৈছে 2 এইটো হৈ গ'ল আমাৰ x স্থানাংক 2 তাৰ পিছত x অক্ষৰ পৰা কিমান বুলি কৈছে 5 তো এইটো হৈ গ'ল y x অক্ষৰ পৰা দূৰত্বটো হৈ গ'ল আমাৰ y স্থানাংক 5 এবাৰ লক্ষ্য কৰা 4 নম্বৰ চুকত আমাৰ যেটো y ৰ মানটো কি হয় মাইনাসত থাকে তো -2 - 5 যেটো আমাৰ অপচন ডি আছে অপচন ডি হ'ব শুদ্ধ উত্তৰ 2 - 5 কোৱেশ্চন নম্বৰ 15 দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণৰ আকাৰটো ax + by + c = 0 হয় বুলি কৈছে য'ত কন্ডিশন কি হ'ব সোৱা ইয়াত যদি a ৰ মানটো 0 হৈ যায় তেতিয়া হলে এই যেটো x চলক এটো থাকিব না এটো 0 হৈ যাব b ৰ মান 0 হলে y ৰ মানো 0 হৈ যাব তাৰ মানে ইয়াত দুটা চলক নাথাকিব অৰ্থাৎ a ৰ মানো 0 হ'ব নোৱাৰে b ৰ মানো 0 হ'ব নোৱাৰে যেটো আমাৰ অপচন এ আছে গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ a ≠ 0 b ≠ 0 কোৱেশ্চন নম্বৰ 16 দুটা সম্পূৰক কোণৰ যোগ 3x + 15 ডিগ্ৰী আৰু 2x + 5 ডিগ্ৰী হলে x ৰ মান কি হ'ব ইয়াত প্ৰতিটোৰ পৰা তুমি x ৰ মানবিলাক বহুৱাই চোৱাচোন ইয়াত মিলে না নাই সো আমি প্ৰথমটো বহুৱাই চাওঁ প্ৰথমটো কি আছে 32 ডিগ্ৰী সো 3x + 15 ডিগ্ৰী এতিয়া x ৰ মান যদি আমি 32 লওঁ 3 * x মানে হৈ গ'ল 32 + 15 ডিগ্ৰী 3 * 32 কিমান হ'ব 96 + 15 এতিয়া 96 + 15 মানে কিমান 96 + 15 মানে হৈ গ'ল আমাৰ 111 ডিগ্ৰী এবাৰ এটো কাৰণে কৰি চোৱা কি আছে 2x + 5 ডিগ্ৰী ইকুৱেল 2 * x মানে হৈ গ'ল 32 + 5 ডিগ্ৰী ইকুৱেল 2 * 32 64 + 5 এতিয়া 64 + 5 কিমান হ'ব 69 ডিগ্ৰী এবাৰ আমি দেখা পাইছো যে 111 ডিগ্ৰী + 69 ডিগ্ৰী এই দুটা প্লাস কৰিলে আমি পাইছো 180 ডিগ্ৰী অৰ্থাৎ x ৰ মান 32 ডিগ্ৰী হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 17 ত্ৰিভুজ PQR ত যদি PQ = PR আৰু এংগল Q 50 ডিগ্ৰী তেন্তে এংগল P কিমান হ'ব ইয়াৰ কাৰণে চিত্ৰটো ভালদৰে বুজি পাব লাগিব এটা চিত্ৰ অংকন কৰি লৈছো নাম দিলুৱা PQR এবাৰ Q ৰ মানটো কিমান দিয়া আছে 50 ডিগ্ৰী দিয়া আছে ওকে আৰু কন্ডিশন কি কৈছে PQ = PR এই PQ আৰু PR ইকুৱেল বুলি কৈছে আমি সকলোৱে জানো যে সমান বাহুৰ বিপৰীত কোণবিলাক কি হয় ইকুৱেল অৰ্থাৎ এই PQ ৰ বিপৰীত কি আছে R আৰু PR ৰ বিপৰীত কি আছে Q অৰ্থাৎ R আৰু Q কি হ'ব ইকুৱেল যেহেতু Q ৰ মান 50 R ৰ মানো কি হ'ব 50 ডিগ্ৰী হ'ব
তেতিয়াহ'লে আমি কি উলিয়াব লাগে এই পিৰ মান উলিয়াব লাগে চোৱা দুটা কোণৰ মান পাইছা আনটো উলিয়াব পাৰিবা আমি সকলোৱে জানো যে ত্ৰিভুজৰ অন্তকোণ তিনিটাৰ যোগফল 180 ডিগ্ৰী চোৱা 50 + 50 কি হৈ গ'ল 100 আৰু কিমান লাগে 80 লাগে অৰ্থাৎ পিৰ মান কিমান হ'ব 80 ডিগ্ৰী অপশ্যন বি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 18 তলৰ কোনটো এটা অপৰিমেয় সংখ্যা চাৰিটা অপশ্যন দিয়া আছে তো এইটো সকলোৱে জানা যে √7 কি হয় অপৰিমেয় কোৱেশ্চন নম্বৰ 19 1/√7 - 2 ইয়াৰে হৰ পৰিমেয়কৰণ কৰিলে সংখ্যাটো কি হ'ব চোৱা হৰটো যদি আমি পৰিমেয়কৰণ কৰোঁ কি আছে আমাৰ 1/√7 - 2 এই যেটো হৰ দেখা পাইছা হৰটো কি আছে অপৰিমেয় হৈ আছে পৰিমেয় কৰিব লাগে পৰিমেয় কৰিবলৈ হ'লে এই যেটো হৰ দেখা পোৱা ইয়াৰে সংযুগ্ম ৰাখি লৈ তলে ওপৰে কি কৰিব লাগে পূৰণ কৰিব লাগে চোৱা √7 - 2 ইয়াৰে সংযুগ্ম কি হৈ যাব √7 + 2 যেহেতু তলত ইনটু কৰিছা ওপৰতো ইনটু কৰা √7 + 2 তো ইকুৱেল চোৱা √7 + 2 * 1 √7 + 2 এবাৰ তলত লক্ষ্য কৰা √7 - 2 √7 + 2 যেটো আমাৰ a - b হোল ইনটু a + b আৰিত আছে অৰ্থাৎ a² - b² তেতিয়ালে কি হ'ব সো a² মানে √7² মানে কি হৈ যাব 7 মাইনাস 2² কৰিলে কিমান হৈ যাব 4 √7 + 2/7 - 4 3 যেটো আমাৰ অপশ্যন এত আছে √7 + 2/3 অপশ্যন এ হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 20 কোনটো উক্তি শুদ্ধ নহয় বুলি কৈছে তোমালোকে ইয়াত কনফিউজন নকৰিবা বহুতে ইয়াত অপশ্যনখিনি পঢ়ি কনফিউজন লগাই দিয়া ইয়াত কি বুলি কৈছে কোনটো উক্তি শুদ্ধ নহয় বুলি কৈছে কোনটো শুদ্ধ তোমালোকে কৰি থৈ নাহিবা কোনটো শুদ্ধ নহয় বুলি কৈছে চাৰিটা অপশ্যন দিয়া আছে সো ইয়াত আমি দেখা পাইছো যে অপশ্যন এত কি বুলি কৈছে 12 এটা অখণ্ড সংখ্যা যেটো আমাৰ শুদ্ধ অপশ্যন বিত কি বুলি কৈছে যে -6 এটা পূৰ্ণ সংখ্যা তো পূৰ্ণ সংখ্যাবিলাক কি হয় সদায় 0 পৰা আৰম্ভ হয় অসীমলৈ ইয়াত কি আছে -6 যেটো আমাৰ পূৰ্ণ সংখ্যাত নপৰে গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ মানে অপশ্যন বি টো কি হয় শুদ্ধ নহয় কোৱেশ্চন নম্বৰ 21 যদি x + 1/x = 5 তেন্তে x² + 1/x² কিমান হ'ব চোৱা x² + 1/x² এটো আমি এনেকৈ লিখিব পাৰো x² + 1/x হোল² লিখিব পাৰো তাৰ মানে আমাৰ a² + b² আৰিত পৰি গ'ল তো এটো ফৰ্মুলা কি আছিল চোৱা x + 1/x হোল² - 2 * ab a মানে হৈ গ'ল x b মানে হৈ গ'ল 1/x এবাৰ আমি দেখা পাইছো যে x তলে ওপৰে কেনসেল গ'ল তো আমাৰ কি ৰৈ গ'ল x + 1/x মানে কিমান x + 1/x মানে আমি পাইছিলো 5 বহাই দিয়া 5² - 2 * 1 2 তেতিয়ালে 5² মানে 25 25 - 2 23 যেটো আমাৰ অপশ্যন সি আছে অপশ্যন সি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 22 ইয়াত কি বুলি কৈছে যে -3, -7 বিন্দুটোৰ কোটি কি চোৱা এটা বিন্দুৰ কোটি অৰ্থাৎ y স্থানাংক কি আছে -7 যেটো আমাৰ অপশ্যন সি আছে কোৱেশ্চন নম্বৰ 23 ax + by + c = 0 ইয়াৰে গ্ৰাফটো সদায় কি হয় চাৰিটা অপশ্যন দিয়া আছে সো মনত ৰাখিবা ax + by + c = 0 ইয়াৰে গ্ৰাফটো সদায় কি হয় ৰেখা অপশ্যনত তোমালোকে ৰেখা বা সৰলৰেখা দেখা পাবা কোৱেশ্চন নম্বৰ 24 কোনটো সমীকৰণত 2,3 সমাধান তাৰ মানে ইয়াত কেইটামান আমাৰ সমীকৰণ দিয়া আছে এটা কোনটো সমীকৰণৰ সমাধান হ'ব এই 2,3 এতিয়া আমি প্ৰতিটো সমীকৰণত এই বিন্দুটোৰ পৰা x আৰু y ৰ মান বহুৱাই চাম যেটো সমীকৰণে সিদ্ধ কৰে হেতু হ'ব এনসাৰ চোৱা অপশ্যনত কি আছে x + y = 5 কি আছে x ৰ মান হৈ গ'ল 2 + y ৰ মান হৈ গ'ল 3 তো 2 + 3 মানে 5 তাৰ মানে আমাৰ অপশ্যন এটো সিদ্ধ কৰিছে এটা তোমালোকে অপশ্যনে মিলিছে কাৰণে অপশ্যন এটোৱে টিক মাৰ্ক দি থৈ নাহিবা কাৰণ বাকিবোৰ অপশ্যনতো মিলিব পাৰে চাই লোৱা সো অপশ্যন বিত কি বুলি কৈছে x + 2y = 8 x ৰ মান হৈ গ'ল 2 + 2y 2 * y ৰ মান হৈ গ'ল 3 = 8 হ'বনে 2 * 3 6 6 + 2 8 তাৰ মানে অপশ্যন বিও মানি চলিছে অপশ্যন সি চোৱা 2x + y = 7 সো 2 * x ৰ মান হৈ গ'ল 2 + y ৰ মান হৈ গ'ল 3 এটা = 7 হ'বনে সো 2 * 2 4 4 + 3 7 তাৰ মানে অপশ্যন সি মানি চলিছে অৰ্থাৎ সকলোবিলাকে মানি চলিছে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 25 x অক্ষৰ পৰা 4, -5 বিন্দুটোৰ দূৰত্ব কি সো x অক্ষৰ পৰা বিন্দু এটাৰ দূৰত্ব কি y স্থানাংক ইয়াত আমাৰ y স্থানাংক কিমান -5 এটা তোমালোকে -5 দেখা পাই অপশ্যন সি মাৰি থৈ নাহিবা কাটা যাব তোমালোকৰ কিয় কাৰণ চোৱা দূৰত্বৰ এককটো সদায় প্লাসত হয় মানে ধনাত্মক একক হয় অৰ্থাৎ x অক্ষৰ পৰা দূৰত্ব y স্থানাংক অৰ্থাৎ -5
যেহেতু -5 আছে কিন্তু আমি -5 নিলিখোঁ, কি লিখিম +5 লিখিম। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 26, এটা ত্ৰিভুজৰ এটা বহিকোণৰ মাপ 110 ডিগ্ৰী হ'লে আৰু ইয়াৰ বিপৰীত অন্তকোণ দুটা সমান হ'লে প্ৰতিটো বিপৰীত অন্তকোণৰ মাপ কি হ'ব? ইয়াত এটা ত্ৰিভুজ অংকন কৰি লৈছোঁ, তোমালোকৰ বুজিবলৈ বেছি সুবিধা হ'ব। এইটো এটা ত্ৰিভুজ, নাম দি লোৱা পি কিউ আৰ, এফালে দি দিয়া এছ। এতিয়া এই যিটো বহিকোণটোৰ মান কিমান বুলি কৈছে 110 ডিগ্ৰী। এতিয়া ইয়াৰ বিপৰীত কোণ দুটা ইকুৱেল বুলি কৈছে, মানে পি কোণ আৰু কিউ কোণ ইকুৱেল। এতিয়া বিপৰীত কোণ দুটাৰ মান কিমান হ'ব? চোৱা, এই যিটো বহিকোণ আৰু যিটো অন্তকোণ, এই দুটা কোণৰ যোগফল কিমান আছিলে 180 ডিগ্ৰী, কাৰণ এই দুটা কি হৈ যায় ৰৈখিক জোৰ। এতিয়া চোৱা, এইটোৰ মান যদি 110 ডিগ্ৰী হয় তেতিয়াহ'লে অন্তকোণটোৰ মান কিমান হ'ব? চোৱা, 180 পৰা 110 গুচি গ'ল, কিমান থাকিব 70। তাৰমানে এই আৰ কোণৰ মান কিমান হ'ব 70 ডিগ্ৰী। পি কোণ আৰু কিউ কোণ ইকুৱেল বুলি কৈছে, পিৰ মানটো তোমালোকে এক্স ধৰি লোৱা, কিউৰ মানো কি হ'ব এক্স। তেতিয়াহ'লে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী, এইটো সকলোৱে জানা। তো এইটো যদি আমি কৰিবলৈ যাওঁ কি হ'ব এক্স প্লাছ কি আছে 70 ডিগ্ৰী। এই তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী। তো ইমপ্লাইজ এক্স প্লাছ এক্স 2x ইকুৱেল 180 ডিগ্ৰী, 70 ডিগ্ৰী সোঁফালে গ'ল, কি হ'ব -70 ডিগ্ৰী। তো ইমপ্লাইজ কি আছে 2x ইকুৱেল 180 - 70 110 ডিগ্ৰী। তো ইমপ্লাইজ এক্স ইকুৱেল কিমান হ'ব এইবাৰ? চোৱা, 2 দি 110ক যদি আমি হৰণ কৰোঁ কি হ'ব 55 ডিগ্ৰী। তাৰমানে বহিকোণৰ মান যদি 110 ডিগ্ৰী হয়, ইয়াৰ বিপৰীত অন্তকোণ দুটাৰ মান কিমান হ'ব 55 কৰি হ'ব, যিটো আমাৰ অপশ্যন এত আছে। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 27, দুটা সন্নিহিত কোণৰ ক্ষেত্ৰত তলৰ কোণটো শুদ্ধ নহয় বুলি কৈছে। সন্নিহিত কোণ বুলি ক'লে এটা বিন্দু ইয়াৰ পৰাই কি হ'ব দুটা কোণ উৎপন্ন হ'ব, ঠিক আছে। এইটো হৈ গ'ল আমাৰ সন্নিহিত কোণ। আৰু ইয়াত কি হ'ব এটা উমৈহতীয়া বাহু থাকিব, এটা উমৈহতীয়া বিন্দু থাকিব, বা এইটোক এনেকৈও লিখিব পাৰা, এইটো হৈ গ'ল আমাৰ সন্নিহিত কোণ। এটা উমৈহতীয়া বিন্দু আছে, এটা উমৈহতীয়া বাহু আছে, আৰু এইটো কি হয় ৰৈখিক জোৰ হয়। অপশ্যন এত কি বুলি কৈছে সিহঁতৰ এটা উমৈহতীয়া শীৰ্ষবিন্দু থাকে, এইটো শুদ্ধ হয়। অপশ্যন বিত কি বুলি কৈছে সিহঁতৰ এডাল উমৈহতীয়া বাহু থাকে, এইটো শুদ্ধ হয়। অপশ্যন চিত কি বুলি কৈছে ৰৈখিক জোৰীয়া কোণ সদায় এটা আনটোৰ সম্পূৰক, মানে এই দুটা প্লাছ কৰি 180 ডিগ্ৰী হয়। তো অপশ্যন চিও হয়। কোনটো শুদ্ধ নহয় বুলি আমাক সুধিছে। অপশ্যন ডিত কি বুলি কৈছে সিহঁতৰ উমৈহতীয়া নোহোৱা বাহু দুটা উমৈহতীয়া বাহুযোৰৰ একেফালে থাকে। তো অপশ্যন ডিটোৱে আমাৰ শুদ্ধ নহয়। কুৱেশ্যন নম্বৰ 28, উলম্বৰ বিপৰীত কোণ সদায় কি হয়? চোৱা, এটা উলম্ব অংকন কৰি লোৱা। উলম্ব হ'লে এই কোণটো কিমান 90 ডিগ্ৰী, এই কোণটো কিমান 90 ডিগ্ৰী। তাৰমানে ইয়াৰ বিপৰীত যিবিলাক কোণ এইবিলাক কি হৈ যায় ইকুৱেল হৈ যায়, 90 ডিগ্ৰী 90 ডিগ্ৰী মানে সমান। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। উলম্বৰ বিপৰীত কোণ সদায় কি হয় সমান। কুৱেশ্যন নম্বৰ 29, এটা কোণ যি নিজৰ সম্পূৰকৰ সমান, মানে দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'লে কি বুলি কোৱা হয় সম্পূৰক কোণ বুলি কোৱা হয়। তো এটা কোণ যি নেকি নিজৰ সম্পূৰকৰ সমান, তো এটা কোণ যদি 90 ডিগ্ৰী লোৱা তো আনটো কিমান হ'ব 90। তাৰমানে এটা কোণ 90 ডিগ্ৰী যি নিজৰ সম্পূৰকৰ ইকুৱেল বুলি কৈছে। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 90 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 30, 2x + 3y = k, এই সমীকৰণৰ যদি 2,0 এটা সমাধান হয় তেন্তে কেৰ মান কি হ'ব? চ' কেৰ মান উলিওৱা এটা কুৱেশ্যন তোমালোকৰ আহিব পাৰে। গতিকে কেৰ মান উলিওৱা তোমালোকে যিমানবোৰ কুৱেশ্যন দেখা পাবা খুব প্ৰেক্টিছ কৰিবা। ইয়াত কি আছে আমাৰ 2x + 3y = k, 2 × x, xৰ মান কিমান 2, প্লাছ 3 × y, yৰ মান কিমান 0 ইকুৱেল k। তো ইমপ্লাইজ 2 × 2 4 প্লাছ 3 × 0 0 হৈ যাব, তো ইকুৱেল k। কেৰ মান কিমান পাইছে 4, যিটো আমাৰ অপশ্যন এত আছে। কুৱেশ্যন নম্বৰ 31, প্ৰদত্ত চিত্ৰটোত যদি এংগেল ABD = 106 ডিগ্ৰী আৰু এংগেল ACF = 118 ডিগ্ৰী, তেন্তে এংগেল এৰ মান কিমান হ'ব? 4টা অপশ্যন দিয়া আছে। এইটো একেবাৰে সহজ। চোৱা, এই যিটো বহিকোণ দেখা পাইছা আৰু যিটো অন্তকোণ, এই দুটা কোণৰ যোগফল কিমান হৈ যায় 180 ডিগ্ৰী। আমি কি কৰিম এই 180ৰ পৰা 118 ডিগ্ৰী কি কৰি দিম বিয়োগ কৰি দিম। কিমান হ'ব? চোৱা 2 আৰু ইয়াত কিমান হ'ব 62, অৰ্থাৎ এই কোণটোৰ মান কিমান 62 ডিগ্ৰী। ঠিক একেদৰে এইবাৰ এইটোৰ ক্ষেত্ৰত কৰা, এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী, এই দুটাও কি হয় ৰৈখিক জোৰ। তো 180ৰ পৰা 106 বিয়োগ কৰি দিয়া, কিমান হ'ব 74 ডিগ্ৰী। তো এংগেল এ প্লাছ বিৰ মান কিমান 74 ডিগ্ৰী প্লাছ চিৰ মান কিমান 62 ডিগ্ৰী ইকুৱেল কিমান 180 ডিগ্ৰী। তিনিওটা কোণৰ যোগফল 180 ডিগ্ৰী।
তো ইমপ্লাইজ এংগেল এ ইকুৱেল সোঁফালে কি আছে 180 ডিগ্ৰী 74 ডিগ্ৰী প্লাছ 62 ডিগ্ৰী এই দুটা প্লাছ কৰিলে 136 ডিগ্ৰী সোঁফালে গ'লে মাইনাছ 136 ডিগ্ৰী তো ইমপ্লাইজ এংগেল এ ইকুৱেল কিমান হ'ব 180 মাইনাছ 136 44 ডিগ্ৰী যেটো আমাৰ অপচন এত আছে অপচন এ হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 32 সমকোণী ত্ৰিভুজৰ সমকোণৰ বিপৰীত বাহু কি চাৰিটা অপচন দিয়া আছে সো এটা সমকোণী ত্ৰিভুজ যদি আমি অঙ্কন কৰোঁ এটো হৈ গ'ল সমকোণ এই সমকোণৰ বিপৰীত ফালে যেটো বাহু থাকে এটো কি অতিভুজ যেটো আমাৰ অপচন সি আছে অপচন সি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 33 এটা বস্তুৰ কিনা দাম কিমান আছে 350 টকা হলে 10% লাভত ইয়াৰ বিক্ৰী দাম কিমান হ'ব সো কিনা দাম দিয়া আছে লাভ পার্সেন্টেজ দিয়া আছে এবাৰ আমি বেচা দাম উলিয়াব লাগে চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে তোমালোকে যেহেতু পুনৰালোচনা অধ্যায়টিত কিনা দাম আৰু বিক্ৰী দামৰ অংক পাই আইছা তো এইটো তোমালোকে আৰামত পাৰিবা তো ইয়াত কিনা দাম কিমান আছে 350 সো কিনা দামৰ লগত আমি এটা যেহেতু লাভ হৈছে লাভটো কি কৰিম প্লাস কৰিম কিমান লাভ হৈছে এই 350 কিমান পার্সেন্ট 10% লাভ হৈছে তো 0 0 ক্যান্সেল তলে উপরে আৰু এটা 0 ক্যান্সেল তেতিয়ালে আমাৰ কিমান ৰৈ যাব 350 প্লাস 35 385 যেটো আমাৰ অপচন বি আছে গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 35 n ইকুৱেল স্বাভাৱিক সংখ্যা w ইকুৱেল পূৰ্ণ সংখ্যা q ইকুৱেল পৰিমেয় সংখ্যা z ইকুৱেল অখণ্ড সংখ্যা বুজায় এটা সংখ্যা শ্ৰেণীবোৰ বৰ্ধিত ক্ৰমটো কি হ'ব সব প্ৰথমতে কি স্বাভাৱিক সংখ্যা তাৰে পিছত পূৰ্ণ সংখ্যা তাৰে পিছত অখণ্ড সংখ্যা তাৰে পিছত আহে আমাৰ পৰিমেয় সংখ্যা যেটো আমাৰ অপচন বি আছে গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ প্ৰথমতে স্বাভাৱিক সংখ্যা আহিলে তাৰে পিছত পূৰ্ণ সংখ্যা তাৰে পিছত অখণ্ড সংখ্যা তাৰে পিছত পৰিমেয় সংখ্যা কোৱেশ্চন নম্বৰ 36 এটা ত্ৰিভুজৰ অন্তকোণ তিনিটাৰ অনুপাত দিয়া আছে 5:3:2 হলে কোন তিনিটা কি হ'ব চাৰিটা অপচন দিয়া আছে সোয়া ইয়াত যেহেতু আমাৰ কোন তিনিটাৰ অনুপাত দিয়া আছে কোন তিনিটা মান দিয়া নাই কোন তিনিটা আমি ধৰি লওঁ এটা ধৰি লৈছো 5x আৰু এটা ধৰি লৈছো 3x আৰু এটা ধৰি লৈছো 2x এতিয়া এই কোন তিনিটা যদি আমি যোগ কৰো আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী তো ইমপ্লাইজ 5x + 3x + 2x কিমান হ'ব 10x ইকুৱেল কি আছে 180 ডিগ্ৰী এবাৰ লক্ষ্য কৰা 0 0 ক্যান্সেল অৰ্থাৎ x ৰ মান কি পাইছা x ইকুৱেল 18 ডিগ্ৰী এবাৰ আমি কি কৰিব লাগে কোন তিনিটাৰ মান কি হ'ব আমি উলিয়াব লাগে সব প্ৰথমটো আমি কি ধৰিছিলো 5x গতিকে 5 * x মানে হৈ গ'ল আমাৰ 18 ডিগ্ৰী 5 * 18 কিমান হ'ব 90 ডিগ্ৰী তাৰ পিছত আমি কি ধৰিছিলো 3x 3 * 18 ডিগ্ৰী 3 * 18 কিমান হ'ব 54 ডিগ্ৰী তাৰ পিছত আমি কি ধৰিছিলো 2x 2 * 18 ডিগ্ৰী 2 * 18 কিমান হ'ব 36 যেটো আমাৰ অপচন সি আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ প্ৰথমটো হৈ গ'ল 90 ডিগ্ৰী পিছৰটো 54 ডিগ্ৰী পিছৰটো 36 ডিগ্ৰী কোৱেশ্চন নম্বৰ 37 কোনটো ত্ৰিভুজৰ সৰ্বমতাৰ বিধি নহয় সোয়া ত্ৰিভুজৰ সৰ্বমতাৰ বিধিবোৰ আমি পাই আইছিলো তাৰে ভিতৰত অপচন সি হ'ব শুদ্ধ উত্তৰ SSA এইটো আমাৰ কি হয় ত্ৰিভুজৰ সৰ্বমতাৰ বিধি নহয় কোৱেশ্চন নম্বৰ 38 RSS ত্ৰিভুজৰ সৰ্বমতা বিধিটো প্ৰয়োগ কৰিব পাৰি চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে গতিকে RSS ত্ৰিভুজৰ সৰ্বমতা বিধিটো আমি প্ৰয়োগ কৰিব পাৰি সমকোণী ত্ৰিভুজতহে প্ৰয়োগ কৰিব পাৰি অপচন সি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 39 চিত্ৰৰ পৰা x কোণৰ মান কি হ'ব চিত্ৰৰ পৰা এই যেটো x দেখা পাইছা x ৰ মান কি হ'ব আমি উলিয়াব লাগে তো ইয়াত আমি লক্ষ্য কৰিছো যে এই বাহুটো আৰু এই বাহুটো আমাক ইকুৱেল দিয়া আছে ঠিক আছে এই চিনটো দিয়া আছে দেখা পাইছা এই চিনটো কি বুজায় এই বাহু দুটা ইকুৱেল আৰু এই কোণটোৰ মান কিমান দিয়া আছে 50 ডিগ্ৰী আমি জানো সমান বাহুৰ বিপৰীত কোণবিলাক কি হয় সমান তো এই বাহুৰ বিপৰীত কোণটো আছে এইটো আৰু এই বাহুৰ বিপৰীত কোণ এইটো অৰ্থাৎ এই কোণটো আৰু এই কোণটো কি হ'ব আমাৰ ইকুৱেল এইটো যদি x হয় এইটো কি হ'ব x আৰু এইটোৰ মান কিমান দিয়া আছে 50 ডিগ্ৰী তেতিয়া হলে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল x + 50 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী তো ইমপ্লাইজ x + x 2x + 50 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী তো ইমপ্লাইজ 2x ইকুৱেল 180 ডিগ্ৰী 50 ডিগ্ৰী হুফালে গ'ল -50 ডিগ্ৰী তো ইমপ্লাইজ 2x ইকুৱেল 180 - 50 130 তো ইমপ্লাইজ x ইকুৱেল কিমান হৈ গ'ল 2 দি 130 কিমান বাৰ যাব 65 বাৰ যাব 65 ডিগ্ৰী
যেটো আমাৰ অপচন এত আছে অপচন এ হ'ব শুদ্ধ উত্তৰ 65 ডিগ্ৰী কোৱেশ্চন নম্বৰ 40 কি বুলি কৈছে ত্ৰিভুজৰ দুই বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড তৃতীয় বাহুৰ মাপত কি হ'ব সো চাৰিটা অপচন দিয়া আছে সো এটা ত্ৰিভুজ অঙ্কন কৰিলে বেছি ভালদৰে বুজি পাবা এটা ত্ৰিভুজ অঙ্কন কৰিলো নাম দিলো এ বি সি কি বুলি কৈছে ত্ৰিভুজৰ দুই বাহুৰ মধ্যবিন্দু সো এ বিৰ মধ্যবিন্দু ডি ললো তাৰ পিছত এসিৰ মধ্যবিন্দু ললো ই এবাৰ এই ডি ই যদি আমি সংযোগ কৰো এটা ত্ৰিভুজৰ দুই বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহু বিসিৰ কি হ'ব আধা মনত ৰাখিবা এই ডি ই টু কি হয় বিসিৰ আধা এটো আমাৰ ক'ত আছে অপচন বি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 41 ইয়াত কি বুলি কৈছে এ মানে হৈ গল এছাছন অৰ্থাৎ উক্তি বুলি কোৱা হয় উক্তি এ কি দিয়া আছে 2 + √5 এটা অপৰিমেয় সংখ্যা এটো কি হ'ব আমাৰ শুদ্ধ হ'ব কাৰণ 2 + √6 এটো হৈ গল আমাৰ পৰিমেয় সংখ্যা এটো হৈ গল অপৰিমেয় সংখ্যা তো পৰিমেয় আৰু অপৰিমেয় যদি প্লাস কৰা হয় অপৰিমেয় হৈ যায় তো এটো এটা কি হয় অপৰিমেয় সংখ্যা যেটো আমাৰ শুদ্ধ আর মানে হৈ গল কাৰণ ৰিজন কাৰণ আর কি বুলি কৈছে যে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল সদায় অপৰিমেয় সংখ্যা এটো আমাৰ শুদ্ধ এ শুদ্ধ আৰু শুদ্ধ যেটো আমাৰ অপচন সি আছে অপচন সি এ কি কৈছে যে এ শুদ্ধ আৰু শুদ্ধ কোৱেশ্চন নম্বৰ 42 সমবাহু ত্ৰিভুজৰ বাহুবোৰৰ মধ্যবিন্দুবোৰ সংযোগ কৰি পোৱা ত্ৰিভুজটো কি হ'ব সোৱা চিত্ৰ আঁকিলে বেছি ভালদৰে বুজি পাবা এটা সমবাহু ত্ৰিভুজ অঙ্কন কৰি লৈছো তিনিটা বাহু যত কি হয় ইকুৱেল ঠিক আছে তেতিয়া হলে নাম দিলুৱা এ বি সি এবাৰ এ বিৰ মধ্যবিন্দু ডি এসিৰ মধ্যবিন্দু ই আৰু বিসিৰ মধ্যবিন্দু এফ এবাৰ যদি আমি ডি ই এফ আৰু ডি এফ সংযোগ কৰো অৰ্থাৎ সমবাহু ত্ৰিভুজৰ মধ্যবিন্দুবোৰ সংযোগ কৰি যেটো ত্ৰিভুজ পালো আমি এই ত্ৰিভুজটো আমাৰ কি হয় সমবাহু ঠিক আছে অপচন বি হ'ব শুদ্ধ উত্তৰ এটো কথা তোমালোকে মনত ৰাখিবা যে সমবাহু ত্ৰিভুজৰ মধ্যবিন্দুবোৰ সংযোগ কৰি পোৱা ত্ৰিভুজটো কি হয় সমবাহু কোৱেশ্চন নম্বৰ 43 এত কি বুলি কৈছে যদি x + 7 ৰাখিটো f of x যেটো বহুপদ দেখা পাইছা x² + 11x - 2a এই বহুপদটোৰ উৎপাদক হয় তেন্তে a = কিমান বুলি কৈছে -14 বুলি কৈছে এটো হয় না কৰি চাব পাৰা সোৱা x ৰ মান ইয়াৰ পৰা কি হৈ যাব x ৰ মান হৈ যাব আমাৰ সোৱা x + 7 = 0 implies x = হৈ গল -7 এটা -7 টো তুমি যদি এই বহুপদটোত বহাই দিয়া বহুপদটো কি আছে x² + 11x - 2a x² মানে কি -7 -7² + 11 * x মানে কি -7 - 2a = 0 আমি এর ভ্যালু উলিয়াম ঠিক আছে তো ইমপ্লাইজ -7 স্কয়ার করলে কিমান হ'ব 49 11 * -7 কিমান হ'ব -77 - 2a = 0 ইমপ্লাইজ 49 - 77 কৰিলে হ'ব -28 ইকুৱেল -2a হুফালে গল +2a তো ইমপ্লাইজ এবাৰ লক্ষ্য কৰা এই 2 দি 28 ক যদি আমি হৰণ কৰো কি হ'ব -14 ইকুৱেল কি হৈ গল a অৰ্থাৎ এৰ মান কি পাইছে -14 যেটো আমাৰ কোৱেশ্চনত কি দিয়া আছে এৰ মানটো -14 গতিকে এ নম্বৰটো শুদ্ধ হয় আৰত কি বুলি কৈছে যদি x + a ৰাখিটো f of x বহুপদৰ শূন্য হয় তেন্তে f of a = 0 বুলি কৈছে f of x ৰ ভ্যালুটো a হয় নেকি সোচোন ইয়াৰ পৰা x ৰ ভ্যালুটো কি হয় x + a = 0 implies x = কি হ'ব -a হ'ব লাগে তো ইয়াত +a বুলি কৈছে তাৰ মানে এটো নহয় r টো আমাৰ শুদ্ধ নহয় a শুদ্ধ হয় r শুদ্ধ নহয় যেটো আমাৰ অপচন এ আছে অপচন এ হ'ব শুদ্ধ উত্তৰ এ সত্য কিন্তু r অসত্য কোৱেশ্চন নম্বৰ 44 সৰ্বসমতাৰ বাকু বা বিধিটো হল চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে সো এটো এটা ত্ৰিভুজ এটো এটা ত্ৰিভুজ এটা বাকু বা বিধি মানে কি সো দুটা অনুৰূপ বাহু মিলিব লাগিব লগতে কি হ'ব ইয়াতৰ মাজৰ যেটো কোণ ইকুৱেল হ'ব লাগিব অৰ্থাৎ অপচন এ হ'ব শুদ্ধ উত্তৰ ইয়াত কি বুলি কৈছে এটা ত্ৰিভুজৰ দুটা বাহু আৰু হিয়তৰ মধ্যবৰ্তী কোণ আনটো ত্ৰিভুজৰ দুই বাহু আৰু হিয়তৰ মধ্যবৰ্তী কোণৰ সমান হয় বুলি কৈছে বাকি অপচনখিনি নাচালে হ'ব কোৱেশ্চন নম্বৰ 45 AOB এডাল সৰলৰেখা আৰু এংগল AOP = 110 ডিগ্ৰী
তেন্তে প্ৰত্যাৱৰ্তী এংগেল AOP কিমান হ'ব? চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ বাছি উলিয়াব লাগে। চোৱা, প্ৰত্যাৱৰ্তী এংগেল AOP যদি উলিয়াব দিয়ে, AOPৰ মান যিটো থাকে সেই মানটো তুমি কি কৰিবা 360ৰ পৰা বিয়োগ কৰি দিবা। 360 ডিগ্ৰীৰ পৰা বিয়োগ কৰি দিয়া 110 ডিগ্ৰী কি পাবা 250 ডিগ্ৰী পাবা, যিটো আমাৰ অপশ্যন এত আছে। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 250 ডিগ্ৰী। ওকে, আজিৰ ক্লাছত তোমালোকৰ সৈতে এখন চেম্পল পেপাৰ আলোচনা কৰিছোঁ, য'ত তোমালোকৰ সৈতে 45টা MCQ আলোচনা কৰা হৈছে আৰু লং এনচাৰ টাইপৰ কুৱেশ্যনবোৰ তোমালোকে চাই যোৱা। আৰু এইখিনিতে কৈ দিওঁ যে আমাৰ চেনেলত তোমালোকৰ ক্লাছ 9ৰ মেথছৰ সকলো সলিউশ্যন কৰি দিয়া হৈছে। তোমালোকে আমাৰ প্লেলিষ্টত গৈ চেপ্টাৰ ৱাইজ সকলো সলিউশ্যন চাব পাৰিবা। আৰু যিসকলে আমাৰ চেনেল প্ৰথমবাৰ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই দিয়া। আৰু এই কুৱেশ্যনবোৰ তোমালোকৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰবোৰ আলোচনা কৰি কনচেপ্ট বেছ কুৱেশ্যন বনোৱা হৈছে।